ছটা বেলেগ বেলেগ চিকেন আইটেমেৰে যদি এখন থালি মাত্ৰ 199 ৰুপিজত খাব পাৰি, তাতকৈ আৰু কি লাগে। ব'লক আজি মই আপোনালোকক লৈ যাওঁ যোৰহাটৰ TRP ৰোডত অৱস্থিত ফায়াৰফ্লাইজ ৰেষ্টুৰেণ্টলৈ, য'ত নতুনকৈ থালি এড কৰিছে। পিছে মেনুত এড কৰিব 1 নৱেম্বৰৰ পৰাহে। এয়া আমি প্ৰথম কাষ্টমাৰ হিচাপে গৈছোঁ এইখন থালিৰ। এয়া পিছে ইউটিউবাৰো আহিছে ভিডিঅ' বনাবলৈ, আমি তেওঁলোকক লগ পালোঁ। আৰু এয়া পিছে কোনো স্পনচাৰ ভিডিঅ' নহয় দেই, 167টা ফলোৱাৰ্ছত কোনেবা স্পনচাৰ দিব। কথাৰ মাজতে এয়া আহি গ'ল 199ৰ চিকেন থালি। পিছে আপোনালোকে 229 আৰু 249 এড কৰি স্পেচিয়েল চিকেন থালিও ল'ব পাৰে। তাত পিছে 9টা আইটেম আছে। ইয়াত আমাৰ 6টা আইটেমেই শেষ কৰিব নোৱাৰিলোঁ, ইমানখিনি আইটেম। লগতে ভেজ যোনখিনি দিছে সেইখিনিও বহুত বেছি টেষ্টি হৈছে। খানাৰ লগতে ভিতৰৰ পৰিৱেশটো ফটো মাৰিবৰ কাৰণে বহুতেই ভাল। আপোনালোকে বাৰ্থডে ট্ৰিট ইয়াত দিব পাৰে। প্ৰথমতে মই ষ্টিকডালেৰে আৰম্ভ কৰিলোঁ, খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি আছিলে। পিছে ইমানখিনি আইটেম যিহেতু খাব পৰা নাযায়, যদিহে আপোনালোকে পেকিং কৰিব বিচাৰে তেনেহ'লে পেকিং কৰি নিব পাৰে। ময়ো পিছে দুটামান চিকেন আইটেম খাব নোৱাৰিলোঁ, সেইকাৰণে পেকিং কৰি লৈ আহিলোঁ গধূলি খাম বুলি। আজিলৈ বাই।